Hello dear students, আজি আমি লাইট চ্যাপ্টাৰৰ পৰা কেটামান লং কোৱেশ্চন আৰু কেটামান ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন ডিসকাস কৰিম। আজন প্ৰশ্নবোৰ কেনেকুৱা আমি চাও। প্ৰথম প্ৰশ্নটোত কৈছে what is the linear magnification produced by convex lens? এখন উত্তল লেন্সৰ দ্বাৰা উৎপন্ন হোৱা বিবৰ্ধন কিমান? হয়নে লেন্সৰ দ্বাৰা যোনবোৰ ইমেজ বনিব তাৰ বিবৰ্ধন কিমান হ'ব? কনভেক্স লেন্স এখন হয়নে? কনভেক্স লেন্স কোন তোমালোকে যদি ভালকে ৰে ডায়াগ্ৰামবোৰ মনত পেলাওয়া ৰশ্মি চিত্ৰসমূহ যদি তোমালোকৰ ভালকে মনত পৰিছে তেতিয়াহলে গম পাবা যে এইখন লেন্সে সৰু ডাঙৰ সমান আকাৰৰ সকলো ধৰণৰ প্ৰতিবিম্ব গঠন কৰে হয়নে তেতিয়াহলে যদি সকলো ধৰণৰ প্ৰতিবিম্ব ই গঠন কৰে তেনেহলে আমি কি বুলি ক'ব পাৰো ম্যাগনিফিকেশনৰ ভ্যালু বিবৰ্ধনৰ ভ্যালু একৰ সমানো হ'ব একতকৈ ডাঙৰো হ'ব আৰু একতকৈ সৰু হ'ব হয়নে তিনিটাই হ'ব তেলে আমি অপচন কিটা চাও less than 1 more than 1 equal to 1 and all of this কোনটো হ'ব অপচন all of this হৈ গল এতিয়া চোৱা প্ৰশ্নসমূহ যদিও মই ইয়াত ডিসকাস কৰিম মই উত্তৰটো কোৱা আগতে তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা আৰু তোমালোকে কিমানটা এমসিকিউ নো নিজে এটেম্প কৰিব পাৰিছা নিজে কাৰেক্ট আনসাৰ দিব পাৰিছা হেতু তোমালোকে কমেন্ট বক্সত জনাবা 2 নম্বৰ aha where should an object be placed in front of a concave mirror to get a virtual erect and enlarged image কি বুলি কৈছে এখন অবতল দাপনৰ সন্মুখত যদি আমি লক্ষ্য বস্তুটো ৰাখো এনেকুৱা এটা জায়গাত আমি ৰাখিম যত কি হ'ব প্ৰতিবিম্ব গঠনটো কেনেকুৱা হ'ব অখত থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব বিবৰ্ধিত মানে লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটোৰ আকাৰ ডাঙৰ হ'ব কোনটো ক্ষেত্ৰত পোৱা যায় কোনটো ক্ষেত্ৰত আমি পাও ভালদৰে তোমালোকে মনত পেলাবলৈ যত্ন কৰা আমি কাৰ মাজত পাও বিটুইন দ্য পোল এণ্ড ফোকাস যেতিয়া আমি মেৰু আৰু ফোকাসৰ মাজত লক্ষ্য বস্তু ৰাখিম তেতিয়া আমি দাপনৰ পিছফালে এটা অখত থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন হোৱা দেখা পাম নেক্সট প্ৰশ্নটো চোৱা যদি শূন্যত পোহৰৰ বেগ c হয় মাধ্যমত পোহৰৰ বেগ v হয় তেন্তে মাধ্যমটোৰ প্ৰতিহৰ্ণাংক n হ'ব এতিয়া এনৰ ফৰ্মুলা কোনটো হ'ব এনৰ মান কাৰ লগত সমান হ'ব একেবাৰে সহজ এটা প্ৰশ্ন দিছো ডাইৰেক্ট বুকৰ পৰা ডাইৰেক্ট ফৰ্মুলা কোনটো হ'ব n কি আছিল আমাৰ c/v 2 নম্বৰ উত্তৰটো এটো প্ৰশ্ন চোৱা the refractive index of transparent medium is 1.50 হয়নে medium a refractive index কৈছে 1.50 আৰু কৈছে যে medium b refractive index হৈছে 1.33 in which medium will light travel faster কোনটো মাধ্যমত পোহৰৰ গতিবেগ বেছি হ'ব বুলি কৈছে আমি আগৰটো প্ৰশ্নতে পঢ়িছো যে n c/v speed of light by speed of light in air by speed of light in medium হয়নে তেতিয়ালে আমি যদি ইয়াত চাও c constant c এর ভ্যালু সদায় একে থাকে c is equal to 3 into 10 to the power 8 meter per second c হৈ গল ধ্ৰুব হল তেতিয়ালে আমি কি পাম n is inversely proportional to v হয়নে নহয় n যদি n টো ডাঙৰ হয় তেতিয়ালে v টো সৰু হ'ব যদি n টো সৰু হয় v টো ডাঙৰ হ'ব মানে কি বুজাইছে যদি প্ৰতিহৰ্ণাংকৰ মানটো ডাঙৰ হয় তেতিয়ালে সেই মাধ্যমটোত পোহৰৰ গতিবেগ কি হ'ব n ডাঙৰ হলে পোহৰৰ গতিবেগ কমি যাব আৰু যদি n সৰু হয় তেতিয়ালে পোহৰৰ গতিবেগ বাঢ়ি যাব আমি কি মন কৰিছো যে 2 নম্বৰ যোনটো মাধ্যম দিছে b মাধ্যম দিছে b ৰ মাধ্যমৰ প্ৰতিহৰ্ণাংকৰ মান সৰু তেনেহলে কি হ'ব এই মাধ্যমটোত লাইটৰ স্পিড বা লাইটৰ গতিবেগ কি হ'ব বাঢ়ি যাব আমি কি গম পাম অপচন 2 ইয়াৰ পাছৰটো চোৱা উত্তল লেন্স এখনত এটা হট আৰু লক্ষ্য বস্তুৰ সমান জোখৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্য বস্তু ক'ত ৰাখিব লাগিব আমি অলৰেডি কৈছো এখন উত্তল লেন্স ইয়াৰ সন্মুখত কোনটো পজিশনত আমি লক্ষ্য বস্তুটো ৰাখিলে আমি একে আকাৰৰ হট আৰু উলুটা প্ৰতিবিম্ব গঠন হোৱা দেখা পাম কোনটো পজিশনত আছিলে টুৱাইস এফত আছিলে যাক আমি কি বুলি কওঁ সেন্টাৰ অফ কাৰ্ভেচাৰ বা ভাস কেন্দ্ৰ বুলি কওঁ তেতিয়া হৈ গল অপচন 2 এটো মন কৰা
The lenses of power 2 diopter and -1 diopter are placed in contact. The net power of the combination is. দুখন আমাক লেন্স দিয়া হৈছে এখনৰ পাৱাৰ দিছে আমাক suppose প্ৰথমখনৰ আমি পাৱাৰ ললো 2 diopter 2.0 মানে 2 diopter এ বুজাইছে আৰু দ্বিতীয়খন লেন্সৰ পাৱাৰ দিছে -1 diopter হয়নে -1 diopter দিছে মাইনাসটোৱে কিন্তু ইয়াৰ মানটো হৰুহা নবুজায় মাইনাসটোৱে বেলেগ কিছুমান কথাহে বুজায় এতিয়া চোৱা দুইটাৰ কম্বিনেশন কি হ'ব আমি p কি পাইছিলো p plus p1 plus p2 কৰো ফৰ্মুলাৰ মতে p1 ৰ ভ্যালু 2 দিছে p2 ৰ ভ্যালু -1 2 plus minus -1 তেতিয়ালে আমি কিমান পালো 1 diopter একেবাৰে সহজ হয়নে তেতিয়ালে আমি কোনটো পালো অপচন 2 1 diopter ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা A concave lens produces an image 20 cm from the lens of an object placed 30 cm from the lens. It is a numerical question. কিন্তু ইয়াক আমি কোড দিছো MCQ দিছো আৰু এনে ধৰণে তোমালোকৰ numerical questionও MCQ আহিব সেইকাৰণে প্ৰশ্নটো ভালদৰে পঢ়ি উত্তৰটো উলিয়াব লাগিব তেতিয়া আমি ইয়াত উত্তৰটো বিচাৰি পাম এতিয়া numerical প্ৰশ্নবিলাকত খুব ভাল ধৰণে তোমালোকে বুজি পাব লাগিব যে আমাক কি দিয়া হৈছে আৰু কি উলিয়াব লাগিব হয়নে এতিয়া আমি প্ৰথম চাম আমাক কি দিয়া হৈছে কৈছে যে এখন অবতল লেন্স কোনখন দাপোন দিছে হেতু গুৰুত্বপূৰ্ণ অবতল লেন্স তাৰ সন্মুখত আমি 30 cm দূৰত্বত লক্ষ্য বস্তুটো ৰাখিছো মানে আমাক লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে ইউ টো দিয়া আছে ইউ সদায় কি হয় নেগেটিভ হয় ইউ সদায় মাইনাসত আহে কিয় আহে কাৰ্টেছিয়াছ চিহ্ন পথাত আমি পঢ়িছো তোমালোকে ভালদৰে এই বস্তুবোৰ বুজি লবা এতিয়া তেতিয়া লেন্স খনে কি কৰে 20 cm দূৰত্বত প্ৰতিবিম্বটো গঠন কৰে এতিয়া আমি চাম যে এই প্ৰতিবিম্বটো কোড গঠন হৈছে আমাক মেনশন কৰা নাই যে লেন্সৰ বাও সাইডে হৈছে নে হু সাইডে হৈছে নে অখতে নে হতে আমাক একো কোৱা নাই তেনেকুৱা ক্ষেত্ৰত আমাৰ কাৰ্টেছিয়াছ চিহ্ন পথা ব্যৱহাৰ কৰিবলৈ অসুবিধা হ'ব আমি কৰ পৰা হিন্টটো পাম অবতল লেন্স বুলি কলে এখন আমাৰ মনলৈ আহিবনে এই লেন্সখনৰ দ্বাৰা সদায় কি হয় অখত প্ৰতিবিম্ব গঠন হয় আৰু থিয় প্ৰতিবিম্ব গঠন হয় ভালদৰে তোমালোকে যদি ৰশ্মি চিত্ৰসমূহ পঢ়িছা তেতিয়ালে মনত পৰিব আৰু যদি আমাৰ অখত প্ৰতিবিম্ব গঠন হয় এটো দিশত প্ৰতিবিম্ব গঠন হ'ব হয়নে তেতিয়ালে ই ইনসিডেন্ট ৰে উল্টা দিশত আমি কি পাম প্ৰতিবিম্বৰ দূৰত্বটো পাম তেতিয়ালে এটো হ'ব নেগেটিভ ইউ আমি ভিউ আমি পাম কি নেগেটিভ এতিয়া লেন্স ফৰ্মুলা কি আছিল 1/f = 1/v - 1/u আছিল হল এতিয়া আমি ইয়াত v আৰু u ৰ মান বহাই দিও আমাক যেহেতু ফোকেল লেংথ উলিয়াব দিছে v ৰ হৈ গল -20 মাইনাস এটা হৈ গল -30 হল 1/f = 1/-20 minus plus 1/30 এতিয়া LCM লোৱা 1/f = 20 30 LCM হৈ গল 60 এফালে হৈ গল -3 আৰু এফালে হৈ গল 2 হলনে আমি তেতিয়ালে কি ৰাখিম 1/f = কি হ'ব -1/60 মানে f = আমি কি পালো -60 cm -60 cm মই এটো কথা কৈছে নেগেটিভ চিনটোৱে এই 60 টোৰ মানটো হৰু কৰি দিয়া নাই হয়নে ই কি বুজাইছে যে ফোকেল লেংথটো কোনটো দিশত আছে ইয়াৰ আমি ফোকেল লেংথ ধৰাই কোনটো দিশৰ ধৰো এই বাও সাইডে থকা ফোকাসটোৰ এই ফোকাস দৈৰ্ঘ্যটোকে আমি এখন লেন্সৰ বাবে ফোকেল লেংথ ধৰো আৰু এটা নেগেটিভ হয় কাৰ্টেছিয়াছ চিহ্নৰ প্ৰথমতে এটো কি হ'ব লাগিব নেগেটিভ হয় আমি কোনটো অপচন উত্তৰ পালো 3 টো এতিয়া হওঁছোৱা কৈছে যে if the lower half of a convex lens aperture is covered with a black paper how will it affect the image of a distant object কি বুলি কৈছে প্ৰশ্নটো ভালদৰে মন কৰা প্ৰশ্নটোত কৈছে যে এখন আমি কি লৈছো উত্তল লেন্সখন ঠিক এনেকুৱা ধৰণৰ ইয়াৰ মাজেদি এখন অপটিকেল সেন্টাৰ পাৰ হৈ গৈছে এটো ফোকাস twice f2 twice f2 এনে ধৰণে আমি লিখিব পাৰো এতিয়া কৈছে যে এই লেন্সখনৰ তলৰ আধা অংশ আমি কলা কাগজেৰে ঢাকি দিছো এখন আমি কলা কাগজেৰে ঢাকি দিছো প্ৰশ্নটো এতিয়া আমাক কি সুধিছে
তেন্তে এটা দূৰৈৰ বস্তুৰ প্ৰতিবিম্বৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব কি প্ৰভাৱ পৰিব এডাল ৰে যদি আমাৰ এটা দূৰত লক্ষ্য বস্তুটো আছিলে এডাল ৰে ইয়াৰ পৰা ইয়ালে গল ফোকাসৰ মাজেদি পাৰ হল হয়নে আৰু এডাল অপটিকেল চেণ্টাৰৰ পৰা এনেকে পাৰ হল ইমেজ ফৰ্মেশনটো হৈছে ইমেজ ফৰ্মেশনটো ইয়াত হৈছে হয়নে ইমেজ ফৰ্মেশনটো হৈছে কিন্তু চোৱা এই যে 2 নম্বৰ ৰশ্মিডাল যেতিয়া পাৰ হৈ গৈছে হি অলপ কলা অংশৰ মাজেদিও পাৰ হৈ গৈছে মানে এই ৰশ্মিডালৰ অলপমান লাইট কি কৰিব এই কলা অংশটোৱে শোষণ কৰিব এবজৰ্ব কৰিব তেতিয়ালে এই লাইটডালৰ ইন্টেন্সিটি এই ৰশ্মিডালৰ ইন্টেন্সিটিটো কমি যাব তেতিয়ালে ইয়াৰ যোনটো প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বটোৰ গঠনটো কেনেকুৱা হ'ব প্ৰতিবিম্বটো গঠন ঠিকই হ'ব কিন্তু তাৰ উজ্জ্বলতাটো অলপ কমি যাব যেহেতু এই ৰশ্মিডালৰ পৰা অলপমান পোহৰ কোনে শোষণ কৰি লৈছে কলা অংশডখৰে তেতিয়ালে আমি কোনটো পাম যেটা এটা সম্পূৰ্ণ প্ৰতিবিম্বই গঠন হ'ব কিন্তু তাৰ উজ্জ্বলতাটো কম হ'ব কোনটো আমাৰ কাৰেক্ট হ'ব a full image will be formed but its brightness will decrease option 2 to correct হ'ব A negative sign in the value of magnification indicates the image is বিবৰ্ধনৰ মানত থকা এটা ঋণাত্মক চিহ্নে সূচাই যে প্ৰতিবিম্বটো কি হয় m কি জানো আমি জানো যে বিবৰ্ধন মানে কি প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ দৈৰ্ঘ্য ডিভাইডেড বাই কি হয় লক্ষ্য বস্তুৰ দৈৰ্ঘ্য হয় না লক্ষ্য বস্তুৰ দৈৰ্ঘ্য নহয় হাইট আকাৰ এতিয়া এমৰ মানটো নেগেটিভ কেতিয়া হ'ব আৰু ই কি বুজায় আমি কি জানো যে অবজেক্ট হাইটটো অবজেক্টটো সদায় ওপৰমুৱাকে থাকে মানে পজিটিভ সাইড অফ y এক্সিছত আমি কি কৰো তাৰ হাইটটো জুখো তেতিয়ালে ই সদায় কি হ'ব পজিটিভত আহিব ইমেজ হাই অবজেক্ট হাইট সদায় কি হত আহিব পজিটিভত আহিব ইমেজ হাইট আমি কেতিয়া নেগেটিভ পাম ইয়াক আমি নেগেটিভ পাবলৈ হলে ইমেজ হাইট নেগেটিভ হ'ব লাগিব ইমেজ হাইট কেতিয়া নেগেটিভ হ'ব যেতিয়া প্ৰতিবিম্বটো তলমুৱাকে গঠন হ'ব মানে এটা হট প্ৰতিবিম্ব গঠন হ'ব তলমুৱাকে গঠন হ'ব লাগিব তেতিয়া তলমুৱাকে গঠন হলে আমি ইমেজ হাইটটো কিহত পাম নেগেটিভত পাম ইমেজ হাইটটো আমি তেতিয়া নেগেটিভ y এক্সিছৰ ভাবে নেগেটিভ y এক্সিছৰ ফালে তাক জুখিম আৰু তেতিয়া আমি তাক নেগেটিভ পাম এতিয়া m ৰ মানটো আমি নেগেটিভ পাইছো হল পজিটিভ নেগেটিভ হৈ গল নেগেটিভ তেতিয়ালে আমি কি কলো যে হট প্ৰতিবিম্ব গঠন হলেহে তলমুৱাকে ই গঠন হ'ব তেনে আমি গম পালো যে প্ৰতিবিম্বটো যেতিয়া হট আৰু উলুটা হ'ব তেতিয়া আমি m ৰ মান নেগেটিভ পাম মানে অপচন 1 টো কাৰেক্ট হ'ব In a ray diagram for a concave mirror, if incident rays are parallel to the principal axis, at which point do they meet after reflection? এখন অবতল দাপনৰ ৰশ্মি চিত্ৰত যদি আপতিত ৰশ্মিবোৰ মুখ্য অক্ষৰ সমান্তৰাল হয় না মুখ্য অক্ষৰ কি বুলি কৈছে সমান্তৰাল যদি হয় বুলি কৈছে তেতিয়ালে কি বুলি কৈছে মুখ্য অক্ষৰ যদি সমান্তৰাল হয় তেন্তে প্ৰতিফলনৰ পিছত হেবোৰ কোনটো বিন্দুত মিলিত হ'ব কোনটো বিন্দুত মিলিত হয় বুলি আমি পঢ়িছিলো ফোকাসত হয় নে নহয় তে কোনটো হ'ব প্ৰিন্সিপাল ফোকাস অপচন 2 In a ray diagram a set of parallel rays falls on a lens and diverges the rays when produces backward meet at a point 20 cm from the lens this lens is a কি বুলি কৈছে যে এখন চিত্ৰত সমান্তৰাল ৰশ্মিৰ এটা গুড এটা লেন্সত পৰি অপসাৰিত হৈছে ৰশ্মিবোৰ পিছফালে বহাই দিলে লেন্সৰ পৰা 20 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দুত মিলিত হ'ব এই লেন্সখন হল এই লেন্সখন কি হ'ব ডাইভাৰ্স কোনখন লেন্সে কৰে অবতল লেন্সে ডাইভাৰ্স কৰে নে অবতল লেন্সৰ দ্বাৰা মাজেদি যেতিয়া ৰশ্মি পাৰ হৈ যায় হি কেনি হ'ব হি এইটো দিশত গুচি যাব ডাইভাৰ্স কৰিব হয়নে অপসৰণ হ'ব তো তেতিয়ালে এই অপসৰিত ৰশ্মি বিলাক এটা বিন্দুত জয়েন হ'ব আৰু সেই বিন্দুটো হৈ যাব ফোকাস সেই বিন্দুটো হৈ যাব ফোকাস আৰু সেই বিন্দুটোৰ পৰা অপটিকেল চেণ্টাৰলৈকে দৈৰ্ঘ্য কিমান হ'ব 20 সেন্টিমিটাৰ মানে এটো আমি কি পালো ফোকেল লেংথ পালো এটো আমি কি পালো ফোকেল লেংথ পালো হয়নে ফোকেল লেংথ পালো 20 সেন্টিমিটাৰ আৰু আমি গম পালো যে লেন্সখন কোনখন হ'ব অবতল লেন্স কোনটো পাম 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বা 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল
লেন্স ইয়াতো হৈ গ'ল অপশ্যন 2 টু কাৰেক্ট এতিয়া তোমালোকৰ HSLC assertion reason questions থাকিবই হয়নে সেইকাৰণে আমি কেইটামান assertion reasons questionো লৈ আহিছো আমাক উক্তিত কি কৈছে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰৰ ৰশ্মি এটা লেহেমীয়া হৈ লম্বৰ পৰা আঁতৰি যায় ভালদৰে পঢ়িবা দেই গৈছে লঘুতৰ মাধ্যম লেছ ডেন্সৰ পৰা হাইলি ডেন্স মিডিয়ামলৈ গৈছে তেতিয়া পোহৰৰ ৰশ্মি লেহেমীয়া হ'ব হয় লেহেমীয়া হয় কিন্তু লেহেমীয়া হলে লম্বৰ পৰা আঁতৰি যায় জানো লম্বৰ পৰা আঁতৰি নাযায় লম্বৰ ওচৰলৈহে চাপি আহে হয়নে ইয়াতে আমি গম পালো এইখন ঠিকে আছে কিন্তু এৰ পৰাত আমি কি পাইছো ভুল পাইছো যেতিয়া এই ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যায় ইয়াৰ গতি বৃদ্ধি হয় হয় গতি বৃদ্ধি হয় কিন্তু ই লম্বৰ ফালে বেকা নহয় ই লম্বৰ পৰা আঁতৰি যায় হয়নে তেতিয়ালে আমি কি গম পালো যে উক্তিটোত ভুল কথা কৈছে এতিয়া আমি যুক্তিটো চাও ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমৰ মাধ্যমত পোহৰৰ গতি বেছি একদম সত্য কথা ঘনতৰ মাধ্যমতকৈ লেছ ডেন্স মিডিয়ামত কি হ'ব স্পীড লাইটৰ বেছি হয় হাই ডেন্স মিডিয়ামতকৈ তেতিয়া আমি কি গম পালো যে উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ কোনটো অপশ্যন কাৰেক্ট হ'ব চোৱা উক্তি এ মিছা কিন্তু যুক্তি আৰ সত্য অপশ্যন 4 2 নম্বৰ এছাৰশনটো চোৱা ৰিফ্ৰেক্টিভ ইনডেক্স ইজ নো ইউনিট প্ৰতিহৰ্ণাংকৰ কোনো একক নাই এটো শুদ্ধ এই উক্তিটো শুদ্ধ কিন্তু তোমালোকে যদি ভালকে পঢ়িছা গম পাবা যে ইয়াৰ কোনো ইউনিট নাই আমি নিলিখো ইউনিট যুক্তিয়ে কি কৈছে যে প্ৰতিহৰ্ণাংক হৈছে দুটা একে পৰিমাণৰ অনুপাত এটো শুদ্ধ কাৰণ আমি কি জানো প্ৰতিহৰ্ণাংক মানে কি c/v c মানে হৈছে স্পীড অফ লাইট ইন এয়াৰ এটো স্পীড মিটাৰ পাৰ সেকেন্ডত আমি লিখিব পাৰো তলটো v টো কি স্পীড অফ লাইট ইন গিভেন মিডিয়াম এটো মিটাৰ পাৰ সেকেন্ডত দুইটা ক্যান্সেল হৈ যাবনে দুইটা ইউনিট ক্যান্সেল হৈ গলে ইয়াৰ আমি কিবা ইউনিট পাম জানো ইয়াৰ কোন ধৰণৰ আমি একক নাপাও তেতিয়ালে কি হ'ব both a and r are true and r is the correct explanation of a option 1 assertion আকৌ কৈছে চোৱা এটো কোৱেশ্চন a ray passing through the center of curvature of a concave mirror after reflection is reflected back along the same path আমি পাইছো rules of rays আমি পাইছো নে যেতিয়া সিৰ মাজেদি যেতিয়া ৰশ্মি এডাল সিৰ মাজেদি পাৰ হৈ যায় সেন্টাৰ অফ কাৰ্ভেচাৰ ভাস কেন্দ্ৰৰ মাজেদি পাৰ হৈ যায় তেতিয়ালে হি প্ৰতিফলিত হোৱাৰ পিছত একেটা দিশতে ঘূৰি আহে এটো শুদ্ধ কথা উক্তিটোৱে শুদ্ধ কথাই কৈছে যে আপতিত ৰশ্মিডাল যেতিয়া অৱতল দাপনৰ ভাস কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় তেতিয়া এই ৰশ্মিডাল একেটা পথেৰে প্ৰতিফলিত হয় যুক্তিয়ে কি কৈছে চোৱা আপতিত ৰশ্মিডাল প্ৰতিফলিত পৃষ্ঠৰ লগত লম্ব হৈ পৰে কি বুলি কৈছে যে এই আপতিত ৰশ্মিডাল প্ৰতিফলিত ৰশ্মিৰ লগত লম্ব হৈ পৰে মানে ই ইয়াৰ লগত কিমান ডিগ্ৰী ফৰ্ম কৰিব 0 ডিগ্ৰী ফৰ্ম কৰিব আমি কি পঢ়িছিলো যে তোমালোকে ৰিফ্লেকশন পঢ়তে মনত আছে চাগে স্পীড অফ লাইট আপতিত ৰশ্মি গৈ ইয়াত খুন্দা মাৰিছে এফালে পাৰ হৈ গৈছে এডাল হৈ গ'ল লম্ব নরমাল হলে এডাল হৈ গ'ল লম্ব তেতিয়া হলে লম্বয়ে সারফেস খনৰ লগত কিমান ডিগ্ৰী ফৰ্ম কৰে 90 ডিগ্ৰী হয় ঠিক একে ধৰণে এই অবতল দাপনৰ ক্ষেত্ৰত বা উত্তল দাপনৰ ক্ষেত্ৰত লম্বডাল সদায় সিৰ মাজেদি পাৰ হৈ যায় মানে যিকোনো ৰশ্মি বা যিকোনো পোহৰ যদি যেতিয়া সিৰ মাজেদি পাৰ হৈ যাব তেতিয়া হি ইয়াৰ লগত কিমান ডিগ্ৰী ফৰ্ম কৰিব 90 ডিগ্ৰী মানে সিৰ মাজেদি পাৰ হৈ যোৱা লাইনডালে অবতল দাপন বা উত্তল দাপনত এটা লম্বৰ দৰে কাম কৰে হয়নে লম্ব বুলি আমি তাক ধৰিব পাৰো তেতিয়া লম্ব আৰু প্ৰতিফলিত ৰশ্মি আৰু লম্ব কি আপতিত ৰশ্মি আৰু লম্বৰ মাজত তেতিয়ালে ডিগ্ৰী কিমান হৈ গল এংগল অফ ইনসিডেন্স কিমান হৈ গল 0 ডিগ্ৰী হৈ গলে কাৰণ দুইটা একেডাল লাইন ইটো ইটোৰ লগত প্যাৰালেল হৈ আছে তেতিয়া হলে এংগল অফ ইনসিডেন্স যদি 0 ডিগ্ৰী হয় এংগল অফ ৰিফ্লেকশনো 0 ডিগ্ৰী হ'ব লাগিব লজ অফ ৰিফ্লেকশনৰ মতে তেতিয়ালে হি কি হ'ব লাগিব একেটা দিশতে ঘূৰি আহিলে 0 ডিগ্ৰী হ'ব হয়নে সেই কাৰণে কি হ'ব আমাৰ যুক্তিটোও আমাক শুদ্ধ কথাই কৈছে যুক্তিটোৱে আমাক উক্তিটোৰ ব্যাখ্যা সঠিককৈ কৰিছে তেতিয়ালে আমাৰ কাৰণে অপচন 1 টো কাৰেক্ট হ'ব The image formed by convex lenses অবতল দাপনৰ দ্বাৰা প্ৰতিবিম্বটো হ'ল concave lens বুলি কৈছে concave lens মানে
অবতল দাপোন এইখন সৰি অবতল লেন্স এইখন অবতল লেন্সৰ দ্বাৰা দুটা ইমেজ ফৰ্ম হয় দুইটা বাও দিশতে ফৰ্ম হয় আৰু কি হয় অখত আৰু থিয় হয় আৰু লগতে কি হয় সাইজটো আকাৰটো সৰু হ'ব কোনটো হ'ব তেতিয়াহলে অখত আৰু পৰিৱৰ্তিত হ'ব জানো নহয় অখত আৰু সৰু হ'ব অপচন 3 এতিয়া what is the relationship between power and focal length focal দৈৰ্ঘ্য আৰু শক্তিৰ মাজত পাৱাৰৰ মাজত ৰিলেশনশিপ কি আছিল p = 1/f p = 1/f মানে p is inversely proportional to focal length হবনে ব্যস্ত সমানুপাতিক হবনে নহব তাহলে ইনভার্সলি proportional যদি focal length বাঢ়ে পাৱাৰ কমিব পাৱাৰ কমিলে focal length বাঢ়িব উল্টাটো হ'ব What is the nature of the image if the magnification produced by a spherical lens is 2.5 আমাক কেনেকুৱা ধৰণৰ গোলাকাৰ লেন্স হেতু কথা আমাক কোৱা নাই জাস্ট কৈছে যে এই যোনটো প্ৰতিবিম্ব গঠন কৰিছে তাৰ ম্যাগনিফিকেশন হৈছে 2.5 বিবৰ্ধন হৈছে 2.5 তেতিয়ালে এই প্ৰতিবিম্বটোৰ প্ৰকৃতিবোৰ কেনে ধৰণৰ হ'ব বুলি কৈছে 2.5 বুলি কোৱাৰ লগে লগে যেতিয়া ম্যাগনিফিকেশনৰ ভ্যালু গ্ৰেটাৰ দেন 1 হয় তেতিয়া হেতু আমি কি গম পাম যে প্ৰতিবিম্বৰ আকাৰটো লক্ষ্য বস্তুৰ আকাৰতকৈ ডাঙৰ হৈ গল হেতু কথা আমি গম পালো নেক্সট হলো যে ইয়াৰ আগত পজিটিভ সাইন আছে পজিটিভ সাইনে কি বুজায় যে আমাৰ প্ৰতিবিম্বটো হ'ব অখত প্ৰতিবিম্ব কি হ'ব অখত হ'ব তেতিয়া আমি কি গম পালো অখত হলে সদায় কি হয় থিয় হয় অখত আৰু থিয় আৰু লগতে ডাঙৰ হেতু কথা যেহেতু যদিও কোৱা নাই মই তোমালোকক কৈ থৈছো গ্ৰেটাৰ দেন 1 পালে গম পাবা যে অখত আৰু কি হ'ব লক্ষ্য বস্তুৰ আকাৰতকৈ প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হ'ব এই দিছা ইয়াত এটা ৰে ডায়াগ্ৰাম দিছে লেন্সৰ এটা ৰে ডায়াগ্ৰাম দিছে আৰু সেই ৰে ডায়াগ্ৰামটোৰ আমি ভালদৰে লক্ষ্য কৰি উত্তৰটো কৰিব লাগিব The above lens has a focal length of 10 cm. Focal length কিমান বুলি কৈছে 10 cm. আমি এফালে নধৰো আসলে এফালে ধৰো 10 cm convex lensৰ কাৰণে এফালে focal length. The object height is 2 mm is placed at a distance of 5 cm from the pole. কি বুলি কৈছে object height টো দিয়া আছে এই object height টো কিমান বুলি কৈছে 2 mm আৰু distance of 5 cm from the pole আৰু ইয়াৰ পৰা optical center পৰা কিমান দূৰত্বত ৰাখিছে 5 cm দূৰত্বত find the height of the image এতিয়া আমি যোনটো এই প্ৰতিবিম্বটো গঠন হৈছে এই প্ৰতিবিম্বৰ আকাৰটো আমি উলিয়াব লাগে উলিয়া একেবাৰে সহজ চোৱা focal length দিয়া আছে আমাক 10 cm আৰু convex lensৰ কাৰণে focal length সদায় কি হয় পজিটিভ হগল তাৰ পিছত দিয়া আছে আমাক object distance হয় সদায় নেগেটিভ -5 cm আৰু আমাক দিয়া আছে অবজেক্ট হাইট ho দিয়া আছে অবজেক্ট হাইট কি হ'ব পজিটিভ হ'ব কিমান 2 মিমি তাক ইচ্ছা কৰিলে সেন্টিমিটাৰলৈ লৈ যাব পাৰা নললেও এটো প্ৰশ্নৰ উত্তৰটো ওলাই যাব চোৱা তোমালোকৰ কথা এটো সেন্টিমিটাৰলৈ নিবও পাৰা কিন্তু নিলে ভাল নিনিলেও এটো কিন্তু উত্তৰটো ইয়াত ওলাই যাব কেনেকৈ ওলাব মই হেতু দেখাম চোৱা find the height of the image উলিয়াবলৈ হলে আমাক লাগিব ম্যাগনিফিকেশন কিন্তু ম্যাগনিফিকেশন মানে কি hi/ho is equal to minus v by u और यात plus v by u lens বুলি কোৱা নাই জানো plus v by u হয় নে কিন্তু আমাৰ ইয়াত চোৱা f আছে u আছে ho আছে তেতিয়ালে আমি এই ফৰ্মুলাটো এপ্লাই হ'ব জানো নহব তাৰ কাৰণে আমি কি কৰিব লাগিব আমাক কি লাগিব v লাগিব v টো আমি উলিয়াই ল'ব লাগিব v টো আমি উলিয়াও আহা এতিয়া v টো আমি কেনেকৈ উলিয়াম length formula পৰা 1/f is equal to 1/v plus 1/v minus 1/u এটো হ'ল length formula হল তেতিয়ালে 1/f আমাক দিয়া আছে 1/10 v আমি উলিয়াম আৰু u আমাক দিয়া আছে বহাই দিয়া 1/10 is equal to 1/v minus plus 1/5 1/v is equal to কি হ'ব 1/10 minus 1/5 1/v is equal to 10 5 LCM 10 1 minus 2 1/v is equal to কিমান পালো minus 1/10 মানে v is equal to আমি পাইছো minus 10 cm v is equal to minus 10 cm পাই গলো
এতিয়া আমি ম্যাগনিফিকেশনটো উলিয়াব পাৰিম m = কি লিখিছিলো hi/ho = v/u এতিয়া hi টো আমি উলিয়াব লাগে ইমেজ হাইটটো আমাক উলিয়াব কৈছে h আমাক কিমান দিয়া আছিল 2 মিলিমিটাৰ 2 মিলিমিটাৰ দিয়া আছিল v হৈ গল -10 সেন্টিমিটাৰ হয়নে v হৈ গল -10 সেন্টিমিটাৰ আৰু u হৈ গল -5 সেন্টিমিটাৰ মাইনাস মাইনাস ক্যান্সেল সেন্টিমিটার সেন্টিমিটার ক্যান্সেল 5 এ 10 2 ক্যান্সেল হৈ গল তেতিয়ালে hi = কি হৈ গল 2 * 2 4 মিলিমিটাৰ মই যে কৈছিলো ইয়াত ইউনিটটো চেঞ্জ নকৰিলে হ'ব কিয় সোৱা ইয়াত ইউনিট নাইকিয়া হৈ গল নে ইয়াত ইউনিট নাইকিয়া হৈ যোৱাৰ লগে লগে ইয়াত জি ইউনিট তুমি লগালেও একো কথা নাই হয়নে কিন্তু ইয়াত যদি ইউনিট ক্যান্সেল নহলদিন তেতিয়া কিন্তু আমি এটো মিলিমিটাৰতে ৰাখিব নোৱাৰিলো এটি সেম ইউনিট হ'ব লাগিব তেলে আমি কি পালো ইমেজ হাইট কিমান হ'ব লাগিব প্ৰতিবিম্বৰ উচ্চতাটো কিমান হ'ব প্ৰতিবিম্বৰ আকাৰটো কিমান হ'ব 4 মিলিমিটাৰ কোনটো অপচন কাৰেক্ট হ'ব অপচন 3 এতিয়া এমসিকিউ ইমান কিটা প্ৰশ্ন আমি ডিসকাস কৰিলো এতিয়া আমি আহো কেটামান নিউমেৰিকেল কোৱেশ্চন নিউমেৰিকেল কোৱেশ্চন মই সদায় কৈছো যে নিউমেৰিকেল কোৱেশ্চনত সদায় প্ৰথম কথাটো হল যে আমাক কি দিয়া আছে আমি বুজিব লাগিব তাৰপিছত আমি ইউনিট চেঞ্জ কৰিব লাগে নি চাব লাগিব তাৰপিছত আমি ভাবিম যে আমাক কি উলিয়াবলৈ কৈছে তাৰপিছত আমি ফৰ্মুলা এপ্লাই কৰি শুদ্ধকৈ ক্যালকুলেশন কৰি উত্তৰটো ধুনিয়াকৈ লিখি দিব লাগে ইমানে কাম প্ৰশ্নটো মন কৰা an object 4 cm in height is placed at a distance of 15 cm in front of a concave mirror of focal length 10 cm find the position and nature of the image আমাক কি দিয়া আছে এটো প্ৰথম মন কৰা আমাক কি দিয়া আছে গিভেনৰ প্ৰথম লিখি লবা আমাক গিভেনত কি দিয়া আছে ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোনাখনৰ সন্মুখত 15 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অবতল দাপোন এখনৰ সন্মুখত 15 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ উচ্চতাৰ এটা লক্ষ্যবস্তু ৰখা হৈছে 4 সেন্টিমিটাৰ লক্ষ্যবস্তু মানে আমাক অবজেক্ট হাইটটো দিয়া আছে 4 সেন্টিমিটাৰ অবজেক্ট হাইট সদায় পজিটিভ হয় তাৰপিছত কৈছে যে দাপোনখন অবতল দাপোন মানে এখন দাপোন হয়নে নহয় অবতল দাপোনৰ সদায় ফোকাস এফালে থাকে মানে ফোকেল লেংথ এটো সাইডে থাকিব ফোকেল লেংথ এটো সাইডে থাকিলে ফোকেল লেংথৰ ভ্যালু কি হ'ব নেগেটিভ হ'ব তো -10 সেন্টিমিটাৰ হলনে আৰু আমাক কি দি আছে সন্মুখত 15 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তুটো ৰখা হৈছে মানে আমাক অবজেক্ট ডিসটেন্স লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে হেতু হ'ব নেগেটিভত 15 সেন্টিমিটাৰ হৈ গল গিভেন আমি পাই গলো এটি সবতে ইউনিট সেম আছে আমি চেঞ্জ কৰিব নালাগে এটা আমি উলিয়াব লাগে প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি মানে আমি ভি উলিয়াব লাগিব লগতে ভি উলিয়ালে আমি প্ৰকৃতিও পাই যাম অৱস্থানো পাই যাম কেনেকৈ উলিয়াম যেটা আমাক দাপোন দিছে এই কাৰণে আমি মিৰৰ ফৰ্মুলা ব্যৱহাৰ কৰিম মিৰৰ ফৰ্মুলা কি 1/f = 1/v + 1/u এটো হ'ল মিৰৰ ফৰ্মুলা 1/f = v ৰ জাগাত আমাক f দিয়া আছে f - 10 v আমি উলিয়াব লাগিব আৰু আমাক u দিয়া আছে হয়নে তেলে 1/v হৈ গল কিমান 1/v কৰা আগতে এটো আমি কৰি লও 1/v প্লাস এ মাইনাস 1/15 হয়নে 1/v হৈ গল এটো তো 1/v = কি হৈ যাব 10 আৰু 15 ৰ এলসিয়াম কিমান হ'ব 30 হ'ব তেনে কিমান টাইমছ যাব 3 টাইমছ -3 2 1/v = কিমান হৈ গল -1/30 v ৰ মান আমি কিমান পালো -30 সেন্টিমিটাৰ এতিয়া নেগেটিভ পোৱাৰ লগে লগে আমি v ৰ পৰাই প্ৰকৃতিও গম পাম আৰু প্ৰতিবিম্বৰ অৱস্থানো গম পাম প্ৰতিবিম্বৰ অৱস্থান কি গম পালো যে প্ৰতিবিম্বটো কিমান দূৰত গঠন হৈছে 30 সেন্টিমিটাৰ দূৰত্বত গঠন হৈছে দাপোনখনৰ পৰা হয়নে কিন্তু প্ৰকৃতিটো আমি কেনেকৈ গম পাম এই যে নেগেটিভ সাইনটোৱে আমাক প্ৰকৃতিটো ক'ব ভি আমি কেতিয়া নেগেটিভ পাম ভি আমি যেতিয়া দাপোনৰ সন্মুখত প্ৰতিবিম্বটো গঠন হ'ব তেতিয়া আমি প্ৰতিবিম্বৰ দূৰত্বটো নেগেটিভত পাম তেতিয়ালে প্ৰতিবিম্বৰ
কি দাপোনৰ সন্মুখত যেতিয়া এটা প্ৰতিবিম্ব গঠন হয় সি সদায় কি হ'ব হট আৰু উলুটা তেতিয়ালে আমি কি গম পালো যে প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হট আৰু উলুটা প্ৰকৃতি হ'ব হট আৰু উলুটা আৰু অৱস্থান কি হ'ব অৱস্থান হ'ব দাপোনৰ সন্মুখত দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্বটো গঠন হয় এনে ধৰণে লিখি দিলে হৈ যাব প্ৰতিবিম্বটো গঠন হয় হলনে ইমানখিনি লিখিলে হৈ যাব আৰু আমাক আকাৰৰ কথা সোধা নাই সেইকাৰণে আমি উত্তৰত আকাৰৰ কথা নিলিখো প্ৰশ্নটো চোৱা নেক্সটত কৈছে এটো নিউমেৰিকেল কোৱেশ্চন নহয় why do we prefer a convex mirror as a rear view mirror in vehicles আমি গাড়ীৰ পিছফালৰ দৃশ্য চাবলৈ উত্তল দাপোন কিয় ব্যৱহাৰ কৰো জানানে কাৰণ এখন উত্তল দাপোনে সদায় থিয় আৰু সৰু প্ৰতিবিম্ব গঠন হয় যদি প্ৰতিবিম্বটো ডাঙৰ গঠন হয় তেতিয়াহলে আমি কি কৰিম আমি এই মিৰৰখনত আমি দেখা নাপাম আৰু লগতে ই থিয় যদি নহয় যদি উলুটা হয় তেতিয়া আমাৰ কাৰণে কি হ'ব দেখাত অসুবিধা হ'ব থিয় হলে আমাৰ বাবে সহজ হ'ব যে কিমান দূৰত গাড়ীখন আছে আমি অনুমান কৰিব পাৰিম ইয়াৰ উপৰি ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল হোৱাৰ বাবে চালকে পিছফালৰ বহুত দূৰলৈকে যান বাহনসমূহ দেখা পায় ধুনীয়াকৈ মই উত্তৰটো ইংৰাজী অসমীয়া দুইটাতে লিখি দিছো দুইটা মাধ্যমৰ বাবে সুবিধা হ'ব নেক্সট প্ৰশ্নটো চোৱা এটো এটা নিউমেৰিকেল কোৱেশ্চন A convex lens has a focal length of 20 cm. আমাক প্ৰথমতে কি দিয়া হৈছে যে উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 20 cm. আমাক কি দিয়া হৈছে প্ৰথম আমি গিভেনটো লিখি লওঁ অসমীয়া তোমালোকে দিয়া হৈছে বুলি লিখিব পাৰিবা মই অসমীয়াতে লিখি দিওঁ দিয়া আছে আমাক কি দিয়া আছে উত্তল লেন্সৰ ফোকেল লেংথ উত্তল লেন্স বুলি কোৱাৰ লগে লগে কোনখন লেন্স উত্তল লেন্স বুলি কোৱাৰ লগে লগে এইখন লেন্স হ'ব হয়নে উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় কি হয় পজিটিভ হয় কিমান হ'ব +20 সেন্টিমিটাৰ লেন্সখনৰ আনটো পাৰে 30 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব পাবলৈ হলে বস্তু এটা লেন্সখনৰ পৰা কিমান দূৰত্বত ৰাখিব লাগিব আমি লেন্সখনৰ পৰা ইটো পাৰত এইটো পাৰত প্ৰতিবিম্বটো পাব লাগে এইটো পাৰত সদায় কি হয় হট আৰু উলুটা প্ৰতিবিম্ব গঠন হয় তোমালোকে যদি ভালদৰে পঢ়িছা তেতিয়ালে গম পাবা ৰশ্মি চিত্ৰসমূহ যদি ভালদৰে চাইছা বা বুজিছা আঁকিছা তেতিয়ালে গম পাবা যে হেতু পাৰত কি হ'ব লক্ষ্য বস্তু সদায় আমি বাওঁ সাইডে ৰাখো বাওঁ হাতে যদি আমি লক্ষ্য বস্তু ৰাখো তাৰ ইটো হাতে যদি প্ৰতিবিম্ব গঠন হয় হি সদায় কি হ'ব হট আৰু উলুটা হলে লক্ষ্য বস্তুৰ দূৰত্ব ইমেজ ডিসটেন্স সদায় কি হ'ব পজিটিভে হ'ব ইমেজ ডিসটেন্স কি হ'ব পজিটিভ হ'ব লেন্সৰ ক্ষেত্ৰত পজিটিভ হ'ব তেতিয়ালে আমি এটো কিহত পাম +30 সেন্টিমিটাৰ এতিয়া কৈছে যে সেই প্ৰতিবিম্বটো পাবলৈ লক্ষ্য বস্তুটো লেন্সখনৰ পৰা কিমান দূৰত ৰাখিব লাগিব মানে আমাক এই লক্ষ্য বস্তুৰ দূৰত্ব অবজেক্ট ডিসটেন্সটো আমাক উলিয়াব দিছে ইউটো আমাক ফাইন্ড আউট কৰিব কৈছে ইউটো আমি কৰ পৰা উলিয়াম লেন্স ফৰ্মুলাৰ পৰা আৰু আমি জানো যে কি আমি জানো যে লেন্স ফৰ্মুলাটো কি 1/f = 1/v - 1/u এটো হ'ল লেন্স ফৰ্মুলা f ৰ জায়গাত আমি পাতিলো 20 v ৰ জায়গাত পাতিলো আমি 30 আৰু u টো আমি উলিয়াব লাগে তো 1/u = কি হৈ যাব 1/30 - 1/20 হৈ গল এতিয়া আমি এলসিএম লৈ লওঁ 30 20 ৰ এলসিএম 60 30 এ 2 টাইমছ যাব ই 3 টাইমছ যাব 1/u = কি হৈ গল -1/60 মানে আমি u = কিমান পালো -60 সেন্টিমিটাৰ u = আমি পালো -60 সেন্টিমিটাৰ মাইনাস আমি কি কাৰণে পালো কাৰণ আমি লক্ষ্য বস্তুতে বাওঁ হাতে ৰাখিম হয়নে আৰু লক্ষ্য বস্তু যদি বাওঁ হাতে ৰাখো তেতিয়াহলে তাৰ
সাইন কনভেনশন কিমান হ'ব নেগেটিভত আহিব হয়নে আৰু 60 সেন্টিমিটাৰ দূৰত্বত পাম আমি তলত উত্তৰটো ধুনীয়াকৈ লিখিম এতেকে লক্ষ্য বস্তুৰ দূৰত্ব হ'ব 60 সেন্টিমিটাৰ লক্ষ্য বস্তু আমি কিমান দূৰত্বত ৰাখিম 60 সেন্টিমিটাৰ ৰাখিম তেতিয়াহে আমি ইটো দিশত এটা 30 সেন্টিমিটাৰ প্ৰতিবিম্ব গঠন হোৱা দেখা পাম ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহা পাছৰ প্ৰশ্নটো পাৱাৰৰ ওপৰত দিছে যে এজন চিকিৎসকে কি বুলি কৈছে এজন মানুহক 1.5 ডায়োপ্টাৰ ক্ষমতাৰ সংশোধনকাৰী লেন্স ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিলে ডক্টৰজনে কেনেকুৱা এখন লেন্স প্ৰেছক্ৰাইব কৰিছে প্লাছ 1.5 ডায়োপ্টাৰ পাৱাৰৰ এখন লেন্স দিছে লেন্সখনৰ ফোকাছ দৈৰ্ঘ্য উলিওৱা আমি কি উলিয়াব লাগে ফোকেল লেংথ উলিয়াব লাগে ফোকেল লেংথ কেনেকৈ উলিয়াম পি আৰু এফৰ মাজত ৰিলেশ্যন আমি জানো পি ইজ ইকুৱেল টু 1/f হয়নে তেতিয়াহ'লে পি ৰ মান বহাই দিয়া 1.5 এফৰ মান ওলাই যাব f ইজ ইকুৱেল টু 1/1.5 হেতু অলমোস্ট ইকুৱেল টু কিমান হ'ব 0.666 এনেকৈ গৈ থাকিব মানে আমি লিখিব পাৰো অলমোস্ট ইকুৱেল টু 0.67 মিটাৰ হয়নে নহয় মিটাৰ লিখিব পাৰো ইয়াক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব পাৰো সেন্টিমিটাৰলৈ আমি কেনেকৈ কনভাৰ্ট কৰিম ইনটু 100 কৰি দিয়া তেতিয়া আমি পাম 66.7 সেন্টিমিটাৰ এনেকৈ উলিয়াব আমি পাৰো হল এতিয়া আমাক নেক্সট ইয়াত কথাটো সুধিছে যে এই যোনখন লেন্স দিছে ডক্টৰজনে প্ৰেছক্ৰাইব কৰিছে সেই লেন্সখন অভিখাৰী হ'বনে অপখাৰী মানে ডাইভাৰ্জিং হ'বনে কনভাৰ্জিং পাৱাৰটো কি দি আছে পজিটিভ দি আছে পাৱাৰ পজিটিভ মানে ফোকেল লেংথ আমি পজিটিভ পাইছো ফোকেল লেংথ পজিটিভ মানে কি বুজায় কোনখন লেন্সৰ ফোকেল লেংথটো ফোকাছ দৈৰ্ঘ্যটো পজিটিভ হ'ব কনভাৰ্জিং লেন্সৰ কনভেক্স লেন্সৰ হয় নে নহয় তো কনভেক্স লেন্সৰ ফোকেল লেংথ পজিটিভ হ'লে লেন্সখন হ'ব কনভাৰ্জিং আৰু অসমীয়াত আমি লিখিব পাৰো অভিখাৰী হয়নে তেতিয়ালে তোমালোকে লিখি দিবা এতেকে লেন্সখন কি হ'ব অভিখাৰী লেন্সখন অভিখাৰী এনে ধৰণে সুন্দৰকৈ তোমালোকে উত্তৰটো লিখি দিবা ইমানখিনিয়ে প্ৰশ্ন আজি ডিসকাস কৰিলো ভালদৰে প্ৰশ্নবোৰ পঢ়িবা বুজিবা আৰু উত্তৰসমূহ কৰিবা থ্যাংক ইউ